চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদানৰ বিধেয়ক গৃহীত হোৱাৰ পিছতেই আনন্দত আত্মহাৰা প্ৰতিজন চাহ শ্ৰমিক। কিন্তু চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্ট চাহ জনগোষ্ঠীৰ অন্যতম জলহাসকল। ভূমি অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ। জলহাসকলকো ভূমিপট্টা প্ৰদান কৰি চাহ জনগোষ্ঠীৰ ঐক্যতা বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰীলৈ অনুৰোধ। খুমটাইৰ কৰুণা টিঙৰ জলহা সম্প্ৰদায়ৰ শ্ৰমিকৰ। ব্ৰিটিছ কালতে যেনেদৰে শাসন কৰিছিল, ভাৰত স্বাধীন হোৱাৰ পিছতো আমাৰ চাহ বাগিচাৰ মানুহবিলাক আচলতে পৰাধীন হৈ আছিল। বাগানৰ কোম্পানীবিলাকে নিজৰ অধীনত চাহ বাগিচাৰ মানুহবিলাকক ৰাখিছিল। দীৰ্ঘদিনীয়া দাবী আছিল। বৰ্তমান আমাৰ সাহসী, জনপ্ৰিয় আৰু স্পষ্টবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি গোলাঘাট জিলাৰ কৰুণাটিং চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ তৰফৰ পৰা এই ভূমিপট্টা প্ৰদান কৰাৰ যি আইন বনাইছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰক আমাৰ কৰুণাটিং চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে কালি আমি বিধানসভাৰ যি অধিৱেশন চলি আছিলে আমি চাইছিলোঁ, আৰু এই কথা স্পষ্ট নহয় যে জলহাসকলক দিয়া নহ'ব। তাত বিৰোধী কেইগৰাকীমান বিধায়কে তেওঁলোকেও কৈছে যে জলহাসকলকো ইয়াত অন্তৰ্ভুক্তি কৰিব লাগে। আৰু আমাৰ চাহ জনগোষ্ঠীয় যিসকল আমাৰ MLA বা মিনিষ্টাৰ আছে তেওঁলোকেও কোনো ধৰণৰ বিৰোধিতা কৰা নাই। সকলোকে ভূমিপট্টা দিয়া হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমাক কোনো কাৰণত বঞ্চিত নকৰে সেয়া বিশ্বাস আছে, কাৰণ আমি কোনো ধৰণৰ সম্প্ৰদায় ইয়াত মিছামিছিকে চাহ জনগোষ্ঠী হ'বলৈ অহা নাই। ব্ৰিটিছ কালতে